নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 এই দুটা চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। এইটো ভিডিঅ'ত মই তোমালোকক যিবিলাক কুৱেশ্যন দেখুৱাই দিম তোমালোকে সেইকেইটা পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। আগৰ ভিডিঅ'ত বাকি চেপ্টাৰবিলাক দিয়া আছে, তোমালোকে যদি ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো চাবা। প্ৰথমতে তোমালোকে জানি ল'বা চেপ্টাৰ 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এইটো চেপ্টাৰৰ পৰা টোটাল মাৰ্কছ আছে 8। এটা 5 মাৰ্কছৰ লং কুৱেশ্যন, বাকী তোমালোকৰ MCQ কুৱেশ্যন আহিব। আৰু চেপ্টাৰ 5ৰ পৰা ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব টোটাল মাৰ্কছ 7। এটা 3 মাৰ্কছৰ লং কুৱেশ্যন, বাকী তোমালোকৰ MCQ কুৱেশ্যন আহিব। মই তোমালোকক যিবিলাক MCQ আৰু লং কুৱেশ্যন দেখুৱাই দিম তোমালোকে সেইকেইটাই পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। মই তোমালোকক আকৌ এবাৰ কৈ আছোঁ, চেপ্টাৰ 4ৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব টোটাল মাৰ্কছ 8। এটা 5 মাৰ্কছৰ লং কুৱেশ্যন আৰু 3টা MCQ কুৱেশ্যন আহিব। মই তোমালোকক যিবিলাক দেখুৱাই দিম ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব। তোমালোকে ইয়াৰ পৰা এটা MCQ কুৱেশ্যন আছে, এইটো কুৱেশ্যন তোমালোকে শিকি যাবা। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে। কোম্পানীৰ দিন বা আমল বুলি কোনখিনি সময় কোৱা হয় তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, MCQ কুৱেশ্যন হয় এইটো। তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 63 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। ইয়াৰ পৰা চাবা জ্ঞান প্ৰদানী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কাৰ উদ্যোগত। মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাবিৰাম বৰুৱাৰ উদ্যোগত জ্ঞান প্ৰদানী সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত অসমৰ বিদ্যালয়ত কিমান চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন হৈছিল তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা। এইটো কুৱেশ্যন MCQৰ বাবে ইম্পৰ্টেণ্ট আছে, এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছৰ কুৱেশ্যনটো হ'ল অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটি সংগঠন ক'ত গঠন কৰা হৈছিল। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। কলিকতাত। এইটো MCQ টাইপ কুৱেশ্যন আহিব, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 4 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, তোমালোকক আগতেও কৈছোঁ এতিয়াও কৈ দিলোঁ, জোনাকী যুগৰ পৰা এটা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ আহিব। তোমালোকে শিকি যাবা চন্দ্ৰকুমাৰ আগৰৱালাৰ। তোমালোকে মনত ৰাখিবা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল, চন্দ্ৰকুমাৰ আগৰৱালা। আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে আমি 3জন ব্যক্তিক বুজোৱা হয়। তোমালোকে মনত ৰাখিবা হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। তোমালোকে মনত ৰাখিবা এই 3টা ব্যক্তিৰ ভিতৰত এটা ব্যক্তি চেঞ্জ কৰি দি ক'ব যে তলৰ কোনটো জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে শিকি যাবা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কোনকেইটা ব্যক্তিক বুজোৱা হয়, বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন, তোমালোকে শিকি যাবা। MCQ টাইপ কুৱেশ্যন আহিব। তাৰপিছত এতিয়া তোমালোকে 66 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে, মই তোমালোকক কৈ দি আছোঁ কেনেকুৱা টাইপ কুৱেশ্যন আহিব। কাৰ নেতৃত্বত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু কেতিয়া। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। আৰু এই সভাৰ প্ৰথম অধিৱেশন কোন জিলাত অনুষ্ঠিত হৈছিল। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, শিৱসাগৰ। তোমালোকে মনত ৰাখিবা শিৱসাগৰ জিলাত
অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সম্পাদক কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা এই সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট এইটো কোৱেশ্চন তোমালোকে শিকি যাবা বহুত ইম্পৰ্টেণ্ট আছে এইবিলাক কোৱেশ্চন MCQ টাইপ কোৱেশ্চন আহিব ইয়াৰ পৰা তাৰপিছত তোমালোকে চাবা যোৰহাট সাৰ্বজনীন সভা কেতিয়া স্থাপিত হৈছিল তোমালোকে চনটো মনত ৰাখিবা কেতিয়াবা MCQ দি দিয়ে তাৰপিছত তোমালোকে এতিয়া 69 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা এটা বহুত ইম্পৰ্টেণ্ট MCQ কোৱেশ্চন আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট দেই তোমালোকে এইটো কোৱেশ্চন শিকি যাবা তাৰপিছৰ MCQ কোৱেশ্চনটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথম সভাপতি আছিল বিষ্ণুৰাম মেধি তোমালোকে মনত ৰাখিবা প্ৰথম সভাপতি বুলি ক'লে কুলধৰ চলিহা হ'ব আৰু আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি বুলি ক'লে বিষ্ণুৰাম মেধি তোমালোকে কনফিউজন নহবা দুটা কোৱেশ্চনত ষ্টুডেণ্টসকলে কনফিউজন হয় তোমালোকে কনফিউজন নহবা বহুত ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা কোৱেশ্চন আহিব দেই বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে এইবিলাক শিকি যাবা মই তোমালোকক যিবিলাক দেখাই দি আছো ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব দেই তাৰপিছত তোমালোকে এতিয়া 72 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা তিলক সবৰণী স্কুল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ক'ত কাৰ স্মৃতিত বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সবৰণী স্কুলটো গুৱাহাটীত প্ৰথম জাতীয় শিক্ষা অনুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সবৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত 1921 চনত এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট এইটো কোৱেশ্চন তোমালোকে ভালকে শিকি যাবা দেই তাৰপিছত তোমালোকে এতিয়া 77 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল ক'ত ডিব্ৰুগড়ত এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট তোমালোকে এইটো কোৱেশ্চন শিকি যাবা মই তোমালোকক যিবিলাক কোৱেশ্চন দেখুৱাই দি আছো একো ইয়াৰ বাহিৰৰ পৰা নাহে সেইবাবে বহুত MCQ দেখুৱাই দিবলৈ লগা হয় এতিয়া তোমালোকে 79 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা অনুশীলনীৰ পৰা অতি চমুত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাবা 1 নং কোৱেশ্চনটো 2 3 4 7 8 11 12 13 আৰু 14 নং কোৱেশ্চনটো চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন আহিব তোমালোকে এইবিলাক শিকি যাবা তাৰপিছত তোমালোকে এতিয়া লং কোৱেশ্চনৰ বাবে চাবা 5 মাৰ্কস তোমালোকৰ 5 মাৰ্কসৰ এটা লং কোৱেশ্চন আহিব এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা 1 4 8 9 10 আৰু 11 এইকেইটা চাবা এইকেইটা চালেই তোমালোকৰ 5 মাৰ্কস মেট্ৰিক পৰীক্ষাত কমন থাকিব এইকেইটা তোমালোকে ভালকে শিকি যাবা বহুত ইম্পৰ্টেণ্ট আছে 8 9 আৰু 10 এই তিনিটা তোমালোকে শিকিবাই হৈ গল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম চেপ্টাৰ 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে তোমালোকক আকৌ এবাৰ কৈ দি আছো এইটো চেপ্টাৰৰ পৰা টোটাল মাৰ্কস আছে 7 এটা 3 মাৰ্কসৰ লং কোৱেশ্চন আৰু বাকি তোমালোকৰ 4টা MCQ কোৱেশ্চন আহিব এইটো চেপ্টাৰৰ পৰা মই তোমালোকক যিবিলাক MCQ আৰু লং কোৱেশ্চন দেখুৱাই দিম হেকেইটা তোমালোকে পঢ়ি যাবা ইয়াৰে পৰা তোমালোকৰ কমন পৰিব প্ৰথমতে তোমালোকে 82 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াত কেইটামান ইম্পৰ্টেণ্ট MCQ কোৱেশ্চন আছে কেনেকুৱা টাইপ কোৱেশ্চন আহিব মই তোমালোকক কৈ দি আছো ভাৰতীয় সংবিধানত তালিকাবদ্ধ কৰা অনুসূচিত জাতিৰ সংখ্যা হল কিমানটা তোমালোকে মনত ৰাখিবা এইটো MCQ বহুত ইম্পৰ্টেণ্ট তাৰপিছত ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক
স্বীকৃতি প্ৰদান কৰা হৈছে। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। 22টা ভাষাক তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 85 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াতে তোমালোকৰ MCQ কুৱেশ্যন আহিব। ইয়াৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট এটা MCQ কুৱেশ্যন আছে, তোমালোকে মনত ৰাখিবা। সত্যমৰ জয়তে মুণ্ডিক উপনিষদ, অহিংসাই পৰম ধৰ্ম, মহাভাৰত। ইয়াৰ পৰা তোমালোকৰ মিলোৱা টাইপ কুৱেশ্যন আহিব। এটা MCQ তোমালোকে শিকি যাবা, এইকেইটা শিকি যাবা। ইয়াৰে পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব, MCQ টাইপ কুৱেশ্যন আহিব। তাৰপিছত এতিয়া তোমালোকে 88 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে। সেইবোৰ হ'ল কথাকলিৰ মালায়ম, ঠিক তেনেকৈ তামিলনাডুৰ ভাৰতনাট্যম, অসম সতীয়া, মণিপুৰী তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ MCQ টাইপ কুৱেশ্যন আহিব। এটা 100% চিয়'ৰ, তোমালোকে লিখি ৰাখা। এটা কুৱেশ্যন আহিবই, তোমালোকে শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 89 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা কিমান তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়, তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। তাৰপিছত এতিয়া তোমালোকে 92 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা মিজো শব্দৰ অৰ্থ কি। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। পাহাৰৰ বাসিন্দা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আহি থাকে, তোমালোকে ভালকে শিকি যাবা। তাৰপিছত এতিয়া তোমালোকে 98 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অসমীয়া ভাষাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল, তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, MCQ কুৱেশ্যন আহিব। ইয়াৰ পৰা এটা 3টা দেখুৱাই দিম, 3টাৰ পৰা এটা কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত। তাৰপিছত শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা বৰগীতৰ সৰ্বাধিক জনপ্ৰিয়, তোমালোকে মনত ৰাখিবা। শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত ভট্টদেৱে কথা গীতা ভাগৱত কথা, তোমালোকে মনত ৰাখিবা। ভট্টদেৱৰ কেতিয়াবা সম্পূৰ্ণ নামটো আহে, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। আৰু অসমীয়াৰ গদ্যৰ জন্মদাতা বুলি ভট্টদেৱক কোৱা হয়, বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তোমালোকে মনত ৰাখিবা ভট্টদেৱৰ সম্পূৰ্ণ নামটো আৰু অসমীয়া গদ্যৰ জন্মদাতা বুলি কাক কোৱা হয়, ভট্টদেৱ। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে শিকি যাবা। তাৰপিছত এতিয়া তোমালোকে 95 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি, অৰুণোদয়, আৰু কেতিয়া প্ৰকাশ পাইছিল, 1846 চনত। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আহি থাকে, ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। MCQ টাইপ কুৱেশ্যন আহিব। এতিয়া তোমালোকে 103 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। অনুশীলনীৰ পৰা চাবা অতীত চুমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা 1 নংটো চাবা 3, 4, 5, 8, 9, 11 আৰু 13 নং কুৱেশ্যনটো চাবা মিজো শব্দৰ অৰ্থ কি, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 16, 19, 20, 22, 24, 25 আৰু 28 তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন বনাই দিব, তোমালোকে এইকেইটা কুৱেশ্যন শিকি যাবা। তাৰপিছত 105 নং পৃষ্ঠাৰ পৰা চাবা তোমালোকে 16, 22, 24, 26, 27, 28, 30, 31 আৰু 34। এতিয়া তোমালোকে 106 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা দীঘল উত্তৰৰ প্ৰশ্ন, তোমালোকে মনত ৰাখিবা। 3 মাৰ্কছৰ এটা তোমালোকৰ লং কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা,
মই তোমালোকক যিবিলাক দেখুৱাই দিবলৈ লৈছোঁ তোমালোকে সেইকেইটা পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা 3 মাৰ্কছ। তোমালোকৰ 3 নংটো চাব লাগিব 4 আৰু 7 9 আৰু 10 তোমালোকে এইকেইটা চাবা। তাৰপিছত চুমু টকা তোমালোকে শিকিবা 6 5 আৰু 10 অসমৰ স্থাপিত শিল্প আৰু অসমৰ বৈষ্ণৱী সাহিত্য আৰু বিহু উৎসৱ। এইটো তোমালোকৰ এই তিনিটা শিকিবই লাগিব। চুমু টকা বহুত ইম্পৰ্টেণ্ট আছে। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ তোমালোকে সেইকেইটা পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব।